নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল দীপক জবলাৰ। আজি পুনৰ আপোনালোকৰ বাবে অসম চৰকাৰৰ আণ্ডাৰত মুকলি হোৱা গড় কাপ্তানি বিভাগৰ পৰা কিছুমান পদ লৈ আনিছোঁ। এই পদখিনিৰ কাৰণে আপোনালোকে কেনেদৰে আবেদন কৰিব পাৰিব, লগতে পদখিনি কি কি হয় আৰু এজ লিমিট কি হয়, এজ ক্ৰাইটেৰিয়া কি হয়, কোৱালিফিকেশ্যন কিমান লাগিব, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰা। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক ক'ব বিচাৰিছোঁ যে আপোনালোকে চেনেলটো নতুনকৈ আহিছে বা আপোনালোকে ভিডিঅ' অলপ শ্বেয়াৰ কৰি দিব পাৰে, যাতে সকলো বন্ধু বান্ধৱে জবৰ আপডেটসমূহ পাই থাকে। আপোনালোকে মোক কৈছে ভেকেঞ্চিখিনি আছে গড় কাপ্তানি বা PWD ডিপাৰ্টমেণ্টৰ পৰা আহিছে, 80টা ভেকেঞ্চি আছে। আৰু লাষ্ট ডেটটো পোনপ্ৰথমে জনাইছোঁ, লাষ্ট ডেটটো দি হৈছে 5/6/2024, মানে জুন মাহৰ 5 তাৰিখলৈকে ভেকেঞ্চি কেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। জুন মাহৰ 5 তাৰিখলৈকে, মে' মাহ নহয় আকৌ, আপোনালোকে ভুল নকৰিব। জুন মাহৰ 5 তাৰিখলৈকে ভেকেঞ্চি কেইটাৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। APSC আণ্ডাৰত ভেকেঞ্চি কেইটা আহিছে, দেখিব পাইছে গড় কাপ্তানি বিভাগৰ ফালৰ পৰা। যিটো জুনিয়ৰ ইঞ্জিনিয়াৰ মেকানিকেলৰ ভেকেঞ্চি তাৰ কাৰণে 80টা আছে, আৰু কেটেগৰী আছে আপোনালোকে ভেকেঞ্চিখিনি দেখিব পাৰিছে। ইউআৰ কেটেগৰীৰ কাৰণে আছে 44, OBC MBC কাৰণে 25টা, OBC MBC 3 টাইপ, আৰু আদিবাসী কমিউনিটিৰ কাৰণে এটা, SC কাৰণে এটা, ST প্লেনৰ কাৰণে 5টা, আৰু ST হিলৰ কাৰণে 4টা। নেম অফ ডিপাৰ্টমেণ্ট আপোনালোকে দেখিব পাইছে PWD RD ডিপাৰ্টমেণ্টৰ হয়। আৰু ইয়াত আপোনালোকৰ স্কেল অফ পে দিয়া হ'ব 14,000 পৰা 60,500 টকা পৰ্যন্ত। লগতে আপোনালোকে গ্ৰেড পে পাব 8,700 টকা। টোটেল আপোনালোকে 25,000 টকা দৰমহা পৰ্যন্ত পাব। আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত বয়সৰ সময়সীমা দিয়া আছে 21 পৰা 38 বছৰলৈকে, কিন্তু আপোনালোকে এই ৰিলেক্সেশ্যনসমূহ পাব। যিসমূহ SC SC হয় তেওঁলোকে 5 বছৰকৈ, মানে 43 বছৰলৈকে আবেদন কৰিব পাৰিব। যিসমূহ OBC বা ST হয় তেওঁলোকে 5 বছৰ পাব। SC SC 5 বছৰ মানে 43 বছৰলৈকে আবেদন কৰিব পাৰিব। OBC MBC 3 বছৰ মানে 41 বছৰলৈকে পাৰিব। আৰু যিসমূহ PWD আছে তেওঁলোকে 10 বছৰ মানে 48 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব 3 বছৰীয়া এখন মেকানিকেল ইঞ্জিনিয়াৰিঙত থকা ডিগ্ৰী এখন চাৰ্টিফিকেট লাগিব, ডিপ্ল'মা চাৰ্টিফিকেট। যদি আছে তেতিয়া আবেদনসমূহ কৰিব পাৰিব। চিটিজেনশ্বিপ আপোনালোকে ইণ্ডিয়ান হ'ব লাগিব, লগতে ৰেচিডেঞ্চিপ আপোনালোকে আছামৰ স্থায়ী বাসিন্দা হ'ব লাগিব। আৰু এই ভেকেঞ্চি কেইটাৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকে এটা এপ্লিকেশ্যন ফিজ দিব লাগিব। জেনেৰেল EWS কাৰণে 297 টকা 20 পইচা, SC SC OBC MBC কাৰণে 197 টকা 20 পইচা। যিসমূহ BPL কেণ্ডিডেট আছে, BPL কাৰ্ড আছে, তেওঁলোকে 47.20, আৰু PW কাৰণে 47.20। পে'মেণ্ট মোৰ আপোনালোকে অনলাইন যোগে কৰিব পাৰিব। আৰু হাউ টু এপ্লাই, এই ভেকেঞ্চি কেইটাৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকৰ যিটো APSC অফিচিয়েল ৱেবছাইট আছে তাত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইম্পৰ্টেণ্ট ডেট অফটো দেখিব পাইছে, আবেদন ষ্টাৰ্ট হৈছে 6 মে' তাৰিখৰ পৰা আবেদন এপ্লাই ষ্টাৰ্ট হ'ব, আৰু লাষ্ট ডেট আছে 5 জুন পৰ্যন্ত আবেদনসমূহ কৰি ল'ব পাৰিব। যদি আপোনালোকৰ এডভাৰটাইজমেণ্ট লাগে আমাক কমেণ্ট কৰিব পাৰে, যদি এপ্লাই লিংক তেতিয়াও কমেণ্ট কৰিব, আমি কমেণ্টত লগতে এপ্লাই লিংকটো আপোনালোকক দি দিম, চেণ্ড কৰি দিম। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পায় লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে আজিলৈকে নতুন ভিডিঅ'ত লগ পাম।